সকলোৰে প্ৰিয় চেনেল ৰং চেনেলত সম্প্ৰচাৰিত হৈ যোৱা সূৰুযমুখী ধাৰাবাহিকখনত পৰীৰ হাজবেণ্ড ত্ৰিদীপৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা নৱজিৎ কোঁৱৰৰ ভাল খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেতা নৱজিৎ কোঁৱৰে পুনৰ দিলে এটি ভাল খবৰ। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'। ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহকচোন আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, ৰং চেনেলত সম্প্ৰচাৰিত হৈ যোৱা সূৰুযমুখী ধাৰাবাহিকত ত্ৰিদীপৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা নৱজিৎ কোঁৱৰে পুনৰ দিলে এটি ভাল খবৰ। তেওঁ ত্ৰিদীপৰ চৰিত্ৰৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ ভাল খবৰটি কয় যে তেওঁ দ্বাৰা অভিনীত আৰু এখন অসমীয়া ধাৰাবাহিক, বৰ্তমান সেই ধাৰাবাহিকখন ৰং চেনেলত সম্প্ৰচাৰিত হৈ আছে। সেই ধাৰাবাহিকখনৰ নাম হৈছে অদম্য যাত্ৰা। তেওঁ তাত অভিনয় কৰিব আৰু আপোনালোকে ত্ৰিদীপৰ অভিনয় চাবলৈ পাব। বন্ধু বান্ধৱীসকল, খবৰটো বা কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই।